চকলেট 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 সকলোৰে ফেভৰেট হয় চকলেট সৰুৰ পৰা ডাঙৰলৈ আৰু ছোৱালীসকলৰ বিশেষকৈ বেছিয়ে প্ৰিয় চাগে চকলেট আৰু এনেকুৱা চকলেট এখিনি যদি ছোৱালী মানুহে পাই যায় থাকে বহুতেই সুখী হয় যিকোনো শুভ কামত বা কাৰোবাৰ পাৰ্টি থাকে বাৰ্থডে থাকে সকলোৱে চকলেট এটা লৈ যায় আৰু এই চকলেটৰ কাহিনী এটা লৈয়ে আপোনালোকৰ আগত মই ভিডিঅ' এটা লৈ আহিছোঁ এই চকলেট আৰু এই ফলটোৰ মাজৰ সম্বন্ধটোনো কি আছে সেইটোকে আপোনালোকক দেখুৱাবলৈ মই বিচাৰিছোঁ আজি মই উপস্থিত আছোঁ লাংকাচি গাঁৱত আৰু লাংকাচি গাঁৱত এজনী বৌৰ ওচৰত আহিছোঁ বৌৱে এখন চকলেটৰ বাৰী ৰোপণ কৰি উলিয়াইছে আৰু এই চকলেটৰ খেতিটোনো কেনেকৈ কৰা উজনি অসমত প্ৰথমবাৰৰ কাৰণে এই চকলেট খেতিটো আৰম্ভ কৰিছে গতিকে সবিশেষখিনি জনাবলৈ মই আপোনালোকক চেষ্টা কৰিম আৰু আপুনি কিমান দিনৰ পৰা এই মানে চকলেটৰ খেতিটো কৰিবলৈ লৈছে আমাৰ 2 বছৰ হৈছে কৰা যিটো কিমান বছৰত লাগে পুলিটো আনোতে এবছৰীয়া পুলি দিছিলে আমাক হয় আৰু কমপ্লিট 2 বছৰ হোৱাৰ পিছৰ পৰা ফল লাগিবলৈ ষ্টাৰ্ট কৰিছে আৰু মানে পুলিটো আপোনালোকে এবছৰীয়া দিয়াৰ কাৰণে এতিয়া 2 বছৰ ৰোপণ কৰাৰ 2 বছৰৰ পিছত গুটিটো লাগিবলৈ ষ্টাৰ্ট কৰিছে মই আপোনালোকক গুটিখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইখিনি আপুনি কেনেকৈ ক'ৰ পৰা কানেক্ট কৰি মানে চকলেটৰ খেতিটো কৰিবলৈ সুবিধা পালে আমি পঞ্চায়তৰ যোগেদি আত্মসহায়ক গোটৰ যোগেদি দিলে আৰু পুলিখিনি আৰু তাৰ পৰাই পুলি অনা হ'ল আৰু মোৰ মানুহজনে বিশেষকৈ কষ্ট কৰিছে আৰু কাৰণ বৌ বেনিফিচিয়াৰী হয় মানে বিশেষকৈ বাগানখন দাদাই চাই তো দাদাই বেছি ভালকে ক'ব পাৰিব দাদা নমস্কাৰ আৰু দাদাই এইখিনি চাই কেনেকৈ কি মানে ৰোপণ কৰাৰ পৰা কেনেকুৱা কি ধৰণে ফলটো লাগিছে আপুনি সবিশেষখিনি কৈ দিয়কচোন এয়া মানে চকলেটৰ কথাটো হ'ল আমি প্ৰথম অৱস্থাততো চকলেট যে এনেকৈ গছত উৎপাদন হয় সেই কথাটো আমি নাজানো বহুতে নাজানেও বাৰু তো পিছত যেতিয়া আমাৰ এই ইটাখলি অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী বুলি আমাৰ এটা PC আছে তো তাৰ যোগেদি আমি আমাৰ ব্লকৰ যোগেদি এখন আঁচনিৰ যোগেদি আমাৰ লাংকাচি পঞ্চায়তত চকলেট পুলি মানে আত্মসহায়ক গোটৰ সদস্যক দিয়া এটা আঁচনি গ্ৰহণ কৰিছিলে আৰু এই চকলেটৰ খেতিটো কৰিবলৈ কেনেকুৱা ধৰণৰ মাটিৰ কথাটো হ'ল কি আমাৰ এতিয়া আমি যিবোৰ মাটি কৰিছোঁ আমাৰ এই বাগান আছে তামোল গছ আছে তো তাৰ মাজতে এইবিলাক হৈছে তো ইয়াত কথা হ'ল প্ৰথম কথা এই চকলেট গছবিলাকক অলপ ছাঁহৰ প্ৰয়োজন ছাঁ আৰু পানীও অলপ বেছিকৈ দিব লাগে তো এই পানী আৰু ছাঁহৰ মাজত মানে চকলেট গছ ডাঙৰ হ'ব মানে ছাঁ আৰু পানীটো পালে ফলটো বেছিকৈ লাগিব আপোনাৰ ওচৰত কিমানজোপা গছ আছে মোৰ 280 জোপা গছ আছে গোটেইখিনি মানে যিমানখিনি পাইছিলে আপোনাৰ গোটেইখিনি মানে নহ'ল অলপ মৰিলে চব প্ৰথম অৱস্থাততো ইমান হেৰি কৰা নহৈছিলে তো এতিয়া লাহে লাহে এইখিনি হোৱাৰ পিছত এতিয়া আমি কিছুমান অভিজ্ঞতা অলপ গোটাইছোঁ আৰু যে পিছলৈ অলপ বেছিকৈ কৰিব পৰা কেনেকৈ কৰিম কি কথা এইবিলাক আমি চিন্তা কৰি আছোঁ এতিয়া প্ৰথম ফলটো লাগিছে আপোনালোকে এতিয়া ছিঙি পেলাই ৰাখিছে নে বিক্ৰী কৰি আছে নাই আমি বিক্ৰী কৰা নাই আমাৰ প্ৰথম বেছি লগা নাছিলে তো প্ৰথম যিখিনি লাগিছিলে সেইখিনি আমি ছিঙি পিনি নিজেই তাৰমানে প্ৰচেছিং কৰি পিনি তাৰপৰা চকলেট কেনেকৈ গুটিটো ওলায় তাৰমানে সেই বস্তুটো আমি নিজে ঘৰতে শিকি আছোঁ ৰিচাৰ্চ কৰি আছে বস্তুবিলাক নতুন যিহেতু ৰিচাৰ্চ কৰিব লাগিব বস্তুখিনি আৰু এতিয়া সৰহকৈ আমাৰ ইয়াত তাৰমানে ইয়াতে বিক্ৰী নহয় বস্তুটো আমি গুৱাহাটীত দিব লাগে তো পুলিও আমাৰ গুৱাহাটীৰ পৰাই আহিছিলে আৰু গুটিখিনি তেওঁলোকে লয় কিন্তু এতিয়া কথা হ'ল কমটি বুলি আমি গুৱাহাটীলৈ দিলে বহুত খৰচ বেছি হয় সেইটো কাৰণে আমি এতিয়া প্ৰথম অৱস্থাত তেওঁলোকে আমাক শিকাই দিছে এনেকৈ কৰি পিনি নিজে প্ৰথমতে গুটিখিনি শিকাচোন কেনেকৈ উৎপাদন কৰিব পাৰি সেইখিনি শিকি ল'বলৈ আপোনালোকৰ এতিয়া ইয়াত গাঁৱত কিমানজন খেতিয়কে ইয়াত মুঠতে টোটেল আমাৰ পঞ্চায়তৰ যোগেদি 40জন বেনিফিচিয়াৰীক মানে প্ৰদান কৰিছিলে পুলি তো এতিয়া 40জন খেতিয়ক আছে 150 বিঘা মাটিত মানে আছে টোটেল তাৰে এতিয়া আমিও এনেকৈ আছে আপোনাৰ কিমান বিঘা হ'ব মোৰ 3 বিঘা মানত কৰিছোঁ মানে এতিয়া বিশেষকৈ চাবলৈ গ'লে লাংকাচি গাঁৱতে খেতিটো হৈছে বাকী বেলেগততো হোৱা নাই চাগে বেলেগত মানে উজনি অসমততো আমাৰ ইয়াতে প্ৰথম আৰু প্ৰথম সেইটো এটা আৰু এটা হ'ল কি আপোনাৰ চৰকাৰী আঁচনিৰ জৰিয়তে তাৰমানে এইটো এটা একদম অসমৰ ভিতৰতে প্ৰথম মানে আঁচনিবোৰ সাধাৰণতে মানে বহুত ফ্লপ হয় কিন্তু আমি এতিয়া অলপ কষ্ট কৰিছোঁ নিজে যথেষ্ট যাতে এইটো হ'লে তেতিয়া পিছলৈও যাতে আঁচনিখন আৰু গোটেই অসমতে এইটো হওক আপোনালোকক দেখি আৰু 10জনে আগবাঢ়ি আহক লগতে চৰকাৰখনকো আমি ধন্যবাদ জনাইছোঁ যে এনেকুৱা বিনামূলীয়াকৈ আমি এটা ভাল আঁচনি এটা কৰিব পাৰিছোঁ আৰু মানে কি হ'ল চকলেটৰ পুলিটো চাগে দামটো বহুত বেছি হ'ব নিজে ক্ৰয় কৰি বাৰী এখন পাতিটো সম্ভৱ নহ'ব চাগে মানে এতিয়া এটা পুলিৰ দাম গুৱাহাটীত 100 টকা তো গুৱাহাটীৰ পৰা আকৌ আনিব লাগিব তো সেইটো কাৰণে আমি মানে এতিয়া আৰু এটা কথা কৰা হৈছে আমাৰ যিটো ইটাখলি অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী বুলি আছে তেওঁলোকৰ জৰিয়তে আমাৰ গাঁৱতে এটা প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰিছে তো তাতে মানে কেনেকৈ পুলি লগাব লাগে পুলি কেনেকৈ যত্ন ল'ব লাগে পুলিবোৰ কি ধৰণে কেনেকৈ কৰিব লাগে গোটেই বস্তুখিনি শিকোৱা হ'ব আৰু লগতে আমি ইয়াতে নাৰ্চাৰীও কৰিম
ইয়াতে নাৰ্চাৰী কৰিলে অন্ততঃ গুৱাহাটীৰ পৰা অনা খৰচটো অন্ততঃ কমত পাব ৰাইজে, বহুত খৰচখিনি কমি যাব ৰাইজৰ। আৰু আপোনালোকৰ পৰা প্ৰডাকশ্যনটো হ'লে মানে নিজে যদি পুলিটো মানে প্ৰস্তুত কৰি উলিয়াব পাৰে তেতিয়াতো দামটো বহুতেই কম হৈ যাব। সেইটো হ'ব, আৰু যিমান ইয়াত সৰহকৈ ৰাইজে কৰিব আমাৰ কাৰণে ভাল। মানে এই বস্তুটো তেতিয়া ডাঙৰ ডাঙৰ কোম্পানীবিলাক যেনেকৈ আপোনাৰ চকলেটৰ কোম্পানীবিলাক আছে, তেওঁলোকে আমাৰ ইয়াত যেতিয়া উৎপাদন হৈছে বুলি শুনিব তেওঁলোকে নিজেই আহিব, আমি যাবই নালাগে। কিন্তু এতিয়া প্ৰথম কমটি থাকিলেতো আমি নিজে গৈ গৈ দিবগৈ লাগিব, তেনেকুৱা ধৰণৰ কথা। চকলেটৰ বাৰীখনটো আপোনালোকক দেখুৱালোৱে, এতিয়া চকলেটৰ গুটিকেইটা আপোনালোকক দেখাওঁ। এইফালে দাদাই এইখিনি মানে পকাৰ পিছত শুকুৱাই মেলি এনেকুৱা এটা পৰ্যায় হৈছেগৈ, যিহেতু নতুন হয় তাহাঁতে মানে তেখেতসকলেও এক্সপেৰিমেণ্ট কৰি আছে এইখিনি গুটি। আৰু ইয়াৰ চকলেটৰ কেজিটো প্ৰায় 1000ৰ পৰা 1500 টকাৰ ভিতৰত হয় পাউডাৰটো, আৰু ঠাই ভেদে ক'ৰবাত বেছিও হ'ব পাৰে, যিহেতু প্ৰথমবাৰ কাৰণে তেখেতসকলে এইটো খেতি কৰিছে। আৰু গুটিখিনি এনেকুৱা ধৰণৰ হৈছে শুকুৱাই মেলি, আৰু ইয়াৰ পৰাই মানে মেচিনত পাউডাৰ প্ৰস্তুত কৰি চকলেট বনাই। আচলতে ময়ো জনা নাছিলোঁ যে এনেকৈ মানে চকলেটটো মানে গছত লাগে বুলি, আৰু ইয়াৰ পৰা যে পাউডাৰ হৈ পেলাই যে চকলেট এটা প্ৰস্তুত হয়। আপোনালোকে যদি জানে তেতিয়াহ'লে বাৰু ভালেই কথা, আৰু যিসকলে নাজানে মই আজি আপোনালোকক দেখুৱাই দিছোঁ। আৰু এইটো চকলেটৰ মই মানে খাই চাইছিলোঁ, এইটো ইয়াৰ টেষ্টটো পুৰা ডাৰ্ক চকলেটটো যেনেকুৱা হয়, কিন্তু ডাৰ্ক চকলেটৰ অকণমান মিঠা মিঠা ফ্লেভাৰ এটা আহে, কিন্তু এইটো পুৰা মানে তিতা। এয়া হৈছে সুশীল শইকীয়া দা, আৰু এতিয়া দাদাই গোটেই প্ৰচেছটোৰ বিষয়ে আপোনালোকক বিতংভাৱে বুজাই দিব। অসম চৰকাৰৰ চানানা বুলি এটা স্কিম আছিলে, স্বনিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ অসম, আৰু এই আঁচনিখন মানে মহিলা সবলীকৰণৰ লগত জড়িত। সেই সময়ত আজিৰ পৰা 2 বছৰ আগত ইটাখুলি ডেভেলপমেণ্ট ব্লকত শিখামণি গগৈ বুলি এগৰাকী ভাল খুব উদ্যমী বিডিঅ' আছিলে, আৰু যিহেতু বাইদেউ নিজেও মহিলা, গতিকে মহিলা সবলীকৰণৰ ওপৰত তেখেতৰ এটা কাম কৰাৰ ইচ্ছা আছিল, আৰু সৌভাগ্যক্ৰমেও তেখেতৰ লগত মোৰ কিবা কাৰণে চিনাকি হ'ল। আৰু মই প্ৰস্তাৱ দিলোঁ বাইদেউক যে সেই মহিলা সবলীকৰণৰ আঁচনিখনৰ অধীনত আমি যদি এটা দীঘলীয়া স্কিম ল'ব পাৰোঁ, খেতি ৰিলেটেড স্কিম, কাৰণ হাঁহ কুকুৰা পালনটো চবেই কৰে, 2-3 বছৰ শেষ হৈ যায়, তেতিয়া বাইদেউৰ লগত ডিছকাশ্যন কৰি MGNৰেগাৰ ফাণ্ডেৰে আমি এই লাংকাচিৰ কেইজনমান বেনিফিচিয়াৰীক, মহিলা বেনিফিচিয়াৰীক চকলেট পুলি আনি দিয়াৰ কথা ভাবিলোঁ। আৰু সেই অনুসৰি 44জন মহিলা খেতিয়কক আমি চকলেটৰ পুলি গুৱাহাটীৰ পৰা অনোৱাই এনৰেগাৰ ফাণ্ডেৰে, যি এনৰেগাৰ ফাণ্ডেৰে অকল আমি ভাবোঁ যে অকল নলা খান্দিব পাৰি, অকল পুখুৰী খন্দাহে এনৰেগা পুঁজিত ব্যৱহাৰ হয়, বা পুল বনোৱা হয়, ৰাস্তা বনোৱা হয়, তো আমি এনৰেগাৰ ফাণ্ডটো আমি চকলেটৰ খেতিলৈ কনভাৰ্ট কৰি ল'লোঁ, আৰু তাৰ বিনিময়ত এতিয়া ধুনীয়াকৈ ফল লাগিছে। আৰু ভাল কথা যে এই চকলেট গছৰ আয়ুস 30 বছৰ। এই ফল যেতিয়া লাগিছে 3 বছৰৰ পৰা যেতিয়া পুৰত ফল লাগিব, তাৰ পৰা যি টকা ইনকাম হ'ব, এই পৰিয়ালটোৱে অহা 27 বছৰলৈকে ইয়াৰ উৎপাদনটো পাই থাকিব আৰু ইনকামটোও পাই থাকিব। গতিকে এটা দীৰ্ঘম্যাদী ফচল চকলেটৰ খেতিটো, আৰু বহুত বিশেষ কষ্টও নাই। উজনি অসমত যিহেতু ওখ মাটি থাকে, বেছিভাগ মাটিতে আমাৰ চাহ গছ আছে, ক্ষুদ্ৰ চাহ খেতিয়কসকলে আজি বহুত বছৰৰ পৰা চাহ খেতি কৰি সফল হৈ আছে। কিন্তু লাহে লাহে দেখিছোঁ চাহ খেতিৰ ইনকামটো কমি আহিছে। গতিকে চাহ খেতিৰ লগত অন্যান্য খেতি কৰি 2-3টা খেতি কৰি কেনেকৈ নিজৰ উৎপাদন আয় বৃদ্ধি কৰিব পাৰি, সেই পৰিকল্পনাৰ অধীনতে আমি ইটাখুলি ডেভেলপমেণ্ট ব্লকৰ অধীনত এই চকলেট খেতি আৰম্ভ কৰিলোঁ। আৰু আমাৰ এটা FPC আছে, ইটাখুলি অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড বুলি, এওঁলোক সকলো আমাৰ সেই FPCৰ সদস্যও হয়। গতিকে আমাৰ FPCৰ সদস্যৰ পৰা আমি 2টা FIG লাংকাচিত খুলি, মহিলাৰ FIG, আমি চকলেটৰ খেতি কৰিছোঁ, আৰু খুব ভালেই খেতি হৈছে। ইতিমধ্যে তেওঁলোকে পৰীক্ষাও কৰি আছে। অতি সোনকালে ব্যৱসায়িক ভাৱেও আমি আৰম্ভ কৰিম, আৰু এবছৰৰ ভিতৰত ইয়াৰ বিজনেছ ষ্টাৰ্ট হৈ যাব। লগতে এই চকলেটবোৰ আমি গুৱাহাটীৰ এটা কোম্পানীৰ লগত কথা পাতিছোঁ, যাৰ পৰা আমি এই পুলিবোৰ আনিছিলোঁ, নৰ্থ ইষ্ট অৰ্গেনিক বুলি। তেওঁলোকে এই ফলটো কেজি হিচাপত কিনি লৈ যাব, এই কেঁচা ফলটো। আমি কেঁচা মানে পকা ফলটো একচুৱেলি, এইটো আমি নেকাটো। তাত তেওঁলোকে এটা আমাক ৰেট দিব, প্ৰায় 50 টকা আমি ইতিমধ্যে কথা পতা হৈছে ওজনত। তো আমি গাঁৱৰ মানুহৰ পৰা কালেক্ট কৰি আমি গুৱাহাটীলৈ পঠিয়াই দিম। এটা মিনিমাম কিবা এটা পইচা তেওঁলোকে পাব গাঁৱৰ মানুহবোৰে। ধৰি লওক এজোপা গছত মোটামুটি বছৰত 10 কেজি ফল লাগিব, তো 50 টকাকৈ পালে 500 টকা
এজোপা গছৰ ভেলু হৈ গ'ল হয় তো সেই হিচাপে এজন খেতিয়কৰ ঘৰত 200-300কে গছ আছে প্ৰায় 50,000-60,000 হাজাৰ টকা এই ফল বিকি তেওঁলোকে আপোনালোককতো এইখন বাৰী দেখুৱালো আৰু ইয়াতে আৰু কেইবাখনো বাৰী আছে এতিয়া আপোনালোকক তালৈ লৈ যাম মহিলা সবলীকৰণৰ যিখন যুঁজ চলি আছে তাৰে আন এগৰাকী যুঁজাৰুৰ ওচৰলৈ আপোনালোকক লৈ যাব বিচাৰিছো আৰু এইফালে মোৰ লগত আছে আন এগৰাকী বৌ আৰু তেখেতসকলেও এতিয়া চকলেট খেতি কৰিছে এইফালে দাদাও আছে দুইজনকে নমস্কাৰ নমস্কাৰ আৰু আপোনালোকে এই চকলেট খেতিটো কৰি কেনেকুৱা পাইছে ভালে পাইছো আমি খেতিটো এবাৰ প্ৰথম ভাল লাগিছে যথেষ্টখিনি লাগি আছে এতিয়া আৰু এইজোপা গছত আগতে ছিঙিলে এনে এয়া প্ৰথম লাগি থকা খিনি চিঙা হলে এবাৰ এনেই আনুমানিক কিমানটা ইয়াত ফল লাগিছিলে হেৰি এদিন হিচাপ কৰিলো 170টা লাগি আছিলে এজোপা গছতে 170টা লাগি আছে তাতকৈ বেছিও হ'ব পাৰে যিহেতু প্ৰথম কৰিছে তেখেতসকলে প্ৰথমবাৰ কৰিয়ে 170টা ফল মানে লগা দেখিবলৈ পোৱা গৈছে আৰু এইফালে ফুলবিলাক ফুলি আছে আকৌ ফুল ফুলা হৈছে এইবিলাক গুটি লাগিছে এইটো এইফালে ফুল ফুলিছে এই গছখিনি যেতিয়া পালো হয় আমি প্ৰায় 2 ফুট বহল এনেকে গাঁত খান্দিলো খান্দি মেলি ধৰ যিমান জৈৱিক সাৰ এনেকে গোবৰ আমাৰ যেনেকে ধৰ ছাগলী মলি এনেকে আনি মানে এনেকে দিব লাগে বুলি চবে ধৰা মেলা কৰি দুজনে মানে পুলিখিনি ৰুলো আৰু গাঁৱলীয়া একেবাৰে পদ্ধতিত আপোনালোকৰ এতিয়া গছ কিমান জোপা আছে এই বাগানখনত আমাৰ এতিয়া 400 জোপা আছে এনে 420 জোপা পাইছিলো প্ৰায় 20 জোপা মান মৰিলে বুলি ওলাইছে আৰু হিচাপত ওলাইছে আৰু অকল মানে বাগানৰ খেতি কৰিলে নহব আচলতে বাগানৰ খেতি কৰি আজিকালি আচলতে লাভ হৈছে বুলি মই নাভাবো যিহেতু নিজৰ ঘৰতো আছে একদম লোকচানতে থাকে চবে আৰু বাগানৰ মাজে মাজে যিহেতু এতিয়া চকলেট খেতি কৰিব পৰা এটা উত্তম পদ্ধতি আচলতে আহিছে উজনি অসমত প্ৰথমবাৰৰ কাৰণে এইকণ সুবিধা কৰি দিছে আমাৰ দাদাসকলে বা অসম চৰকাৰে যি সুবিধা কৰি দিছে আৰু যদি কোনোবাই কৰিম বুলি ভাবিছে চকলেট খেতি বাগানৰ মাজত যদি লগাম বুলি ভাবিছে দাদাসকলৰ নাম্বাৰটো মই স্ক্ৰীনত ডিছপ্লে কৰি দিম তেখেতসকলৰ লগত আপোনালোকে কণ্টেক্ট কৰি ইয়াৰ সবিশেষখিনি জানিবলৈ পাব মই ডিছপ্লে কৰি দিম নাম্বাৰটো তেখেতসকলৰ লগত কণ্টেক্ট কৰি ল'ব এতিয়া যাম অন্য এখন বাৰীলৈ তাতো অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এতিয়া যিমান দূৰ পৰ্যবেক্ষণ কৰিলো আৰু চকলেটৰ এতিয়া দুটা প্ৰজাতি আমি দেখিবলৈ পাইছো এইটো অকণমান ৰঙচুৱা টাইপ আৰু ইটো আছিলে সেউজীয়া এইটো অকণমান দেখিবলৈ বেছিয়ে ধুনীয়া লাগিছে দেখোন আৰু বিভিন্ন প্ৰজাতি থাকিব পাৰে এতিয়াতো যিহেতু নতুনকৈ খেতি কৰিছে গতিকে প্ৰজাতিসমূহ গম পোৱা নাই যিমান দূৰ সম্ভৱ এতিয়ালৈকে দুটা প্ৰজাতিয়ে দেখিছো আৰু এখন বাৰীত গৈ চাওঁ তাত যদি বেলেগ প্ৰজাতি দেখি পাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া আহিলো অন্য এখন বাৰীলৈ আৰু আহিয়েই দেখিলো এয়া আপোনালোকক অলপ আগতে যে দেখুৱাইছিলো অকণমান ৰঙচুৱা টাইপৰ চকলেটটো এইটো দেখিছে নহয় ইয়াতে বহুতে ডাঙৰ ডাঙৰ হৈ আছে তাততো কলি হৈ আছিলে এয়া আপোনালোকে দেখিবলৈ পাইছে আৰু এইফালে আমাৰ দাদাজনে খেতিটো কৰিছে আৰু নমস্কাৰ দাদা ভালে আছে আপোনাৰ খেতিটো কৰি কেনেকুৱা লাগিছে ভালে লাগিছে আৰু ইমান মানে চৰকাৰৰ সুবিধাও পোৱা গ'ল হয় এতিয়া খুব ধুনীয়াকৈ বাঢ়িছে যে গছখিনি 2 বছৰ হৈছেহে ৰোৱা হয় এনে আপোনালোকৰ কিমান জোপা গছ আছে প্ৰায় 370 জোপা মান আছে 370 জোপা গছ আছে এইফালে দেখিছে নহয় চাহ বাগানৰ মাজে মাজে এইবিলাক চকলেট খেতি জালুক আছে জালুক পাণ দিব পাৰে হয় প্লাছ আকৌ এইটো এই চকলেটটো 4টা খেতি আৰু 4টা খেতি আৰু 4টা খেতি একেডোখৰ মাটিতে কৰিবলৈ সুবিধা হৈছে হয় নাই একদম খাস ক'তো নাই আৰু আপুনি খেতিয়কসকলক কি ক'ব সহযোগ কৰক হয় চবে ৰোগ হয় বজাৰখন ভাল হ'ব পইচাও পাব হয় যিহেতু নতুনকৈ আহিছে অসমলৈ হয় অকণমান কষ্ট হৈছে নতুন যিহেতু আচলতে এক্সপেৰিমেণ্ট কৰি থকা হৈছে বস্তুবিলাক কেনেকৈ কৰি মানে ফলটো কেনেকৈ ৰখাব পাৰি বা গছত পোক কেনেকৈ নধৰে কেনেকৈ কি দৰৱ দিলে গছজোপা ভালে থাকিব সেইখিনি আচলতে দাদাসকলে ধুনীয়াকৈ এতিয়া এক্সপেৰিমেণ্ট কৰি আছে আৰু ভাল হ'ব তেওঁলোকে যদি কোনোবা কৰিম বুলি ভাবিছে তেতিয়াহ'লে দাদাহঁতৰ লগত যোগাযোগ কৰক তেতিয়া হেল্প কৰিব কেনেকৈ ৰোপণ কৰিব লাগে গছজোপা কিমান দ গাঁত খান্দিব লাগে আৰু ডিষ্টেঞ্চটো কিমান দূৰত দিব লাগে গোটেইখিনি সহায় সহযোগ কৰি দিব মই নাম্বাৰটো দি দিম দাদাসকলৰ লগত কথা পাতি ল'ব আপোনালোকে আৰু আপোনালোকৰ সেয়াই অকণমান চকলেট বাৰীৰ বিষয়ে দেখুৱাবলৈ চেষ্টা কৰিলোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম বুলি আশা থাকিল ধন্যবাদ